খানাপাৰাত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটি বিতৰণ অনুষ্ঠান। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৯,৭০৪ গৰাকী মহিলাক প্ৰদান কৰা হৈছে স্কুটি। উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো। কিন্তু মই এটা কথা আপোনালোকক কম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰো। মই ক'লো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি। সেইটোত চবে হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাৰটো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাহ দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকে বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে না নালাগে? তাৰ মানে
যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ। এনে 2টা কব লাগে, কিন্তু মই 2টা কোৱা নাই, মই 3টা কৈছো। আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছো, ঠিক আছে, যিহেতু সৰু কমিউনিটি। কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচাৰ লেনদেন দি নহয়, আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম, শিক্ষিত কৰিম, ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা, এতিয়া মই জীৱিকা সখী, বেংক সখী, পশু সখী, মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ, মই বাহিৰত কেনেকে বুজাম? এই কথাখিনি স্বামীক, হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম। মই ঠিক কথা কৈছো নে নাই কোৱা? নে মই ভুল কথা কৈছো? কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি? আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে? ঠিক আছে। আৰু এটা বস্তু আপোনালোকে চাব, গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী, পশু সখী, বেংক সখী, কাৰো ঘৰত যাতে ছোৱালীক, আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে। নিযুত মইনা আঁচনি আছে, এতিয়া ছোৱালীক আমি পঢ়াম। হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250, আৰু পিজি পঢ়িলে 2500 টকা। আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব। তাৰ মানে চৰকাৰ হ'ব না নাই বিজেপিৰ? অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক। লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো, স্কুটিখনত আমি 50,000 টকা পালো। এতিয়া মই আপোনালোকক সুধিব খুজিছো, অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে? হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে? কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে, এতিয়ালৈকে কোৱাই নাই মই, যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে না নাই? যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে, তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব।
তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব। আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব? এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু, হ'ব? এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম? সঁচাই পিন্ধিবতো? চাব কিন্তু, এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম। মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি। আৰু কোনেও বেছি জোৰকৈ নচলাব। 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো। আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম, ঠিক আছে?